এই বন্দেশালী মেমোরিয়াল একাডেমিত আমি উলহ মালহেৰে ফাতেহাই 10 দহম পালন কৰোঁ আৰু এই বুলিও আমি এই বন্দেশালী মেমোরিয়াল একাডেমিৰ পৰা এই ফাতেহাই 10 দহম পালন কৰিবলৈ ওলাইছোঁ আৰু আমাৰ এই একাডেমিত এই উৎসৱ উপলক্ষে পবিত্ৰ কোরআন খতম কৰা হয় আৰু মানে ছাত্ৰ ছাত্ৰীক পবিত্ৰ কোরআন অৰ্পণ কৰা হয় আৰু এই বুলি আমাৰ এই একাডেমিৰ পৰা 40 জন ছাত্ৰ ছাত্ৰীয়ে পবিত্ৰ কোরআন হাতত ল'ব আৰু সেই উপলক্ষে আমাৰ এই একাডেমিখনত এই উৎসৱটো আমি পালন কৰি আছোঁ। এই বন্দেশালী মেমোরিয়াল একাডেমিত আমি উলহ মালহেৰে ফাতেহাই 10 দহম পালন কৰোঁ আৰু এই বুলিও আমি এই বন্দেশালী মেমোরিয়াল একাডেমিৰ পৰা এই ফাতেহাই 10 দহম পালন কৰিবলৈ ওলাইছোঁ আৰু আমাৰ এই একাডেমিত এই উৎসৱ উপলক্ষে পবিত্ৰ কোরআন খতম কৰা হয় আৰু মানে ছাত্ৰ ছাত্ৰীক পবিত্ৰ কোরআন অৰ্পণ কৰা হয় আৰু এই বুলি আমাৰ এই একাডেমিৰ পৰা 40 জন ছাত্ৰ ছাত্ৰীয়ে পবিত্ৰ কোরআন হাতত ল'ব আৰু সেই উপলক্ষে আমাৰ এই একাডেমিখনত এই উৎসৱটো আমি পালন কৰি আছোঁ। এই বন্দেশালী মেমোরিয়াল একাডেমিত আমি উলহ মালহেৰে ফাতেহাই 10 দহম পালন কৰোঁ আৰু এই বুলিও আমি এই বন্দেশালী মেমোরিয়াল একাডেমিৰ পৰা এই ফাতেহাই 10 দহম পালন কৰিবলৈ ওলাইছোঁ আৰু আমাৰ এই একাডেমিত এই উৎসৱ উপলক্ষে পবিত্ৰ কোরআন খতম কৰা হয় আৰু মানে ছাত্ৰ ছাত্ৰীক পবিত্ৰ কোরআন অৰ্পণ কৰা হয় আৰু এই বুলি আমাৰ এই একাডেমিৰ পৰা 40 জন ছাত্ৰ ছাত্ৰীয়ে পবিত্ৰ কোরআন হাতত ল'ব আৰু সেই উপলক্ষে আমাৰ এই একাডেমিখনত এই উৎসৱটো আমি পালন কৰি আছোঁ।